আকৰ্ষণীয় হৈ উঠিছে বিন্নাকান্দিৰ ৰাজনৈতিক যুঁজ। কংগ্ৰেছ মিত্ৰজোঁটক সমৰ্থন ইছলামিক সংগঠনৰ। মিত্ৰজোঁটৰ পক্ষে উলিওৱা ৰেলীয়ে তোলপাৰ লগাইছে বিন্নাকান্দিৰ ৰাজনীতিত। ৰাজ্যৰ এটা হাই প্ৰফাইল সমষ্টি হ'ল বিন্নাকান্দি বিধানসভা সমষ্টি। 2 কোটিপতি প্ৰাৰ্থী আজমল আৰু ৰেজাউলৰ মাজত হৈছে তুমুল যুঁজ। সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে এজিপিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে। এটা দিনত 1 ডজনতকৈ অধিক নিৰ্বাচনী সভা ৰেজাউল কৰিম চৌধুৰীৰ। জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত নতুন ঢৌৰ সৃষ্টি কৰাৰ সময়তে মুকলিকৈ ওলাই আহিছে বিভিন্ন ইছলামিক সংগঠন। দবকাত ৰেলী বাহিৰ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেজাউলক মুকলি সমৰ্থন সংগঠনকেইটাৰ। ইছলামিক সংগঠন নদোৱা আৰু জমিয়তৰ ৰেলীৰ পাছতে সমষ্টিটোৰ ৰাজনীতিয়ে লৈছে নতুন মূৰ। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত আছে দুয়োটা ইছলামিক সংগঠনৰ বিশেষ প্ৰভাৱ। জমিয়ত নদোৱাৰ কথা মানে সাধাৰণ ইছলাম ধৰ্মীয় লোকে। 2 সংগঠনৰ মুকলি সমৰ্থনে অধিক শক্তিশালী কৰিছে এজেপি প্ৰাৰ্থী ৰেজাউল কৰিমক। গোটেই অসমৰ মানুহে দেখিছে, আপোনালোকে দেখি আছে যে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে মেৰু বিভাজন যিবোৰ কথা ক'লে হয় তাৰ সাৰপানী যোগাবৰ কাৰণে UDFৰ নেতৃবৃন্দই কৰি আছে, যাৰ কাৰণে আজি বহুত মানুহে আমাক সন্দেহৰ চকুৰে চায়। আৰু সেইকাৰণে ৰাইজক আমি অৱগত কৰা, ৰাইজক আমি সজাগ কৰা আমাৰ দায়িত্ব আছে বুলিয়ে। তদুপৰি মোস্তাক আনফৰৰ আহ্বানেও আকৰ্ষণীয় কৰিছে বিন্নাকান্দিৰ যুঁজ। 20টা বছর তো আমরা নিজে ফাও কুলারি মারছি আমরা, এখন আমি বিন্নাকান্দি হামানি মাতি আর মনে তাতে বেশি মাতিছি না, এবার 2বার ক্যাম্পেইন করছিলাম অবশ্য, কিন্তু এখন আমি সারা রিকোয়েস্ট করবো। বছর আমি মাত একদম নিমাত আসলাম, ওই এবার বোধবাই লোকে তান্ডে বুট দিয়া তাই দেখো বেমারি হয়ে গেছিল। ও তাই আবার ও 6 মাস বাদে তাই আবার না নমিনেট তো দিবা, নমিনেট দিয়া তোমার বিন্নাকান্দি আবার তাই দিয়া দিবা গিয়া, আর 2 নম্বর করলে আবার তাই সারিয়া দিবা তুই কান্ডে 6 মাস পরে কান আবার তাই বাই ইলেকশন হারাইবা গিয়া উনো এমপি ইলেকশন হারাইবা তুই কান আবার কিটো হইতো। আমরা ধো গাতো গেলাম, গাতো রইলাম, আমরা জিন্দিগি উন্নতি হইতো না, যে কারণে আকল খালাইয়া সারা চেষ্টা করক ওখানে এবার আমরা উন্নতির চিন্তা করি। নির্বাচন চমু চাপি অহাৰ লগে লগে অধিক আকৰ্ষণীয় হ'ব এই যুঁজখন। যে বদৰুদ্দিন সাহেবে কেৱল আৰু কেৱল বিজেপিক জিকাবৰ কাৰণে সহায় কৰিবৰ কাৰণে এইটো বয়সত দুবুৰীৰ পৰা ইমান বেয়াকৈ হাৰাৰ পিছত থকা হোৱা এজন ব্যক্তি, হাৰা হোৱা এজন ব্যক্তি বেচাকিয়কে চাহাৰা লৈ পেলাই 3জন মানুহে কান্ধত ধৰি পেলাই কোনো টানি নি পেলাই আনি এই বয়সত মানুহ ইলেকশ্যন খেলাৰ বয়স নেকি? ইয়াৰ খেলাৰ উদ্দেশ্য একমাত্ৰই হৈছে যে ইয়াত বিজেপিক সহায় কৰা। ইয়াত তেওঁ বহি পেলাই বিজেপিৰ বিৰুদ্ধে, হেমন্তৰ বিৰুদ্ধে ডাঙৰ ব্যুৰ' ৰিপৰ্ট, আছাম টাইমছ।